Good morning everyone. সকলোকে পুনৰবাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমাৰ আসাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেন্স এক্সামিনেশ্যনৰ কোৰ্সটোৰ আজি দ্বিতীয়টো ক্লাছ আৰু আজি দ্বিতীয়টো ক্লাছত আমি টাইপছ অফ বেংকৰ ওপৰত এই ভিডিঅ'টোত ডিসকাস কৰিম। মই আশা কৰিছো যে আপোনালোকে আমাৰ এই আসাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেন্ট এক্সামিনেশ্যনৰ আগৰ কিটা ভিডিঅ' নিশ্চয় চালে আৰু যদি আপোনালোকে চোৱা নাই তেনেহলে নিশ্চয় সেই আগৰ দুটা ভিডিঅ' চেক কৰি পেলাই চাই পেলাইহে আপোনালোকে এই থাৰ্ড ক্লাছটো কৰিব। তেতিয়াহে আপোনালোকে বেছি উপকৃত হ'ব আৰু বেছি ইন্টাৰেষ্টিং পাব ক্লাছটো কৰি। আমি এটা সিৰিয়েল ৱেট ক্লাছটো কৰি আছো আৰু মই আশা ৰাখিছো আপোনালোকে এই সিৰিজটো ভাল পাইছে আৰু মই বহুত জনৰ কমেন্টও পাইছো তেখেতলোকে এই ক্লাছটো খুবেই ভাল পাইছে। ঠিক আছে, লাষ্ট ক্লাছৰ ভিডিঅ'টো আপোনালোকে যদি চোৱা নাই তেনেহলে নিশ্চয় এবাৰ চাই ল'ব। আমি লাষ্ট ক্লাছত বেংকিং হিষ্ট্ৰী পাৰ্ট 2 টো ডিসকাস কৰিছিলো আৰু ইয়াৰে আগৰ ক্লাছটো আছিলে বেংকিং হিষ্ট্ৰী পাৰ্ট 1। ঠিক আছে, আপোনালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে নিশ্চয় এবাৰ সাবস্ক্ৰাইব কৰি ল'ব আৰু নিজৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই আহিবলগীয়া এক্সামটোৰ কাৰণে ভালদৰে প্ৰস্তুতি চলাব পাৰে। ঠিক আছে, আমি আজি এইটো ভিডিঅ'ত টাইপছ অফ বেংকছ ইন ইণ্ডিয়াৰ ওপৰত ডিসকাস কৰিম। আমাৰ ভাৰতৰ বেংকিং সেক্টৰটো এটা খুব ডাইভাৰ্স সেক্টৰ হয় য'ত বিভিন্ন শ্ৰেণীৰ লোকৰ কাৰণে বিভিন্ন ধৰণৰ বেংক আছে আৰু আমি এইটো ভিডিঅ'ত এই সকলোবোৰ বেংকৰ ওপৰত ডিসকাস কৰিম আৰু এই বেংকসমূহেনো আমাৰ ইকোনমিত কি ৰোল প্ৰভাইড কৰিছে বা কি দায়িত্ব আছে ইকোনমিত সেইসমূহ ডিসকাস কৰিম আমি এইটো ভিডিঅ'ত। প্ৰথমতে আমি পঢ়িম চেন্ট্ৰেল বেংক। চেন্ট্ৰেল বেংক মানে হৈছে the bank which controls the entire economy। এখন দেশৰ আমি ভাৰতৰ কথা কৈছো, আমাৰ ভাৰতৰ গোটেই ইকোনমিটো যিটো বেংকে কন্ট্ৰোল কৰে সেই বেংকটোৱে হৈছে চেন্ট্ৰেল বেংক আৰু ইকোনমি কন্ট্ৰোল কৰাৰ লগতে এই চেন্ট্ৰেল বেংকটোৱে আমাৰ ভাৰতৰ বাকি গোটেই সমূহ বেংকক কি কৰে ৰেগুলেট কৰে। ঠিক আছে, এতিয়া আপোনালোকে যদি মোক সুধে যে আমাৰ ভাৰতৰ চেন্ট্ৰেল বেংকটো কোনটো তেনেহলে আমাৰ ভাৰতৰ চেন্ট্ৰেল বেংকটো হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ঠিক আছে, মনত ৰাখিব এই ৰিজাৰ্ভ বেংকে কি কৰে আমাৰ দেশৰ বিভিন্ন বেংকসমূহ ৰেগুলেট কৰে আৰু আমাৰ গোটেই ভাৰতৰ ইকোনমিটো এন্টায়াৰ ইকোনমিটো কন্ট্ৰোল কৰে। ঠিক আছে, আমাৰ প্ৰথম টাইপ অফ বেংকটো হৈছে চেন্ট্ৰেল বেংক। তাৰ পিছত আহিলে শিডিউল বেংক। শিডিউল বেংক এইবিলাক বেংক যিবিলাক আমাৰ RBI এক্টৰ 2 নং শিডিউলত মেনশন আছে সেইসমূহ বেংকক আমি কি বুলি কওঁ শিডিউল বেংক। নেক্সট আমি পঢ়িম কমাৰ্চিয়েল বেংকসমূহৰ ওপৰত। এটা কমাৰ্চিয়েল বেংকনো কি? এটা কমাৰ্চিয়েল বেংক এনেকুৱা এটা বেংক যি বেংকটোৱে কি কৰে টেক্স ইন্টাৰেষ্ট ৰেট লয় আৰু তেখেতলোকৰ নিজৰ প্ৰফিটৰ কাৰণে সেই ইন্টাৰেষ্টটো ইউজ কৰে। ঠিক আছে, যেনে ধৰক মই এক্সাম্পল এটা লৈছো আমাৰ ষ্টেট বেংক অফ ইণ্ডিয়া। এতিয়া যদি আমি যদি ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা যদি আমি পইচা লবলৈ যাওঁ তেনেহলে কি কৰিব বেংকে আমাৰ পৰা ইন্টাৰেষ্ট ৰেট চাৰ্জ কৰিব আৰু সেই ইন্টাৰেষ্ট ৰেট খিনি বেংকে কি কৰিব নিজৰ প্ৰফিটৰ কাৰণে ইউজ কৰিব। সেই হেনেকুৱা সকলো ধৰণৰ বেংক বিলাকক কি বুলি কোৱা হয় কমাৰ্চিয়েল বেংক। ইয়াতে এটা কথা চাব যে কমাৰ্চিয়েল বেংকৰ তলত আমাৰ আৰু তিনটা টাইপৰ বেংক আছে। তাৰে প্ৰথমটো হৈছে পাব্লিক সেক্টৰ বেংকছ, তাৰ পিছত আহিলে প্ৰাইভেট সেক্টৰ আৰু দ্বিতীয়তে ফৰেন বেংকছ। আমি সেইখিনিৰ ওপৰত পঢ়িম। প্ৰথমতে আমি চাওঁ প্ৰাইভেট সেক্টৰ বেংকছ। ঠিক আছে, প্ৰথমতে আমি চাওঁ পাব্লিক সেক্টৰ বেংকছ। পাব্লিক সেক্টৰ বেংক বিলাক কোনবিলাক? এই বেংক বিলাক আমাৰ গভৰ্ণমেন্ট অফ ইণ্ডিয়াই কি কৰে অপাৰেট কৰে আৰু এই বেংক বিলাকত গভৰ্ণমেন্টৰ ষ্টেক 51%তকে বেছি থাকে। ঠিক আছে, গভৰ্ণমেন্ট has more than 51% stake। ঠিক আছে, ইয়াৰে কিছুমান এক্সাম্পল হৈছে SBI, আলাহাবাদ বেংক আৰু ইত্যাদি। ঠিক আছে, এই গোটেইসমূহ এক্সাম্পল আমি বেলেগ এটা ভিডিঅ'ত স্পেচিয়েলি এটা ডেডিকেটেড ভিডিঅ'ত ডিসকাস কৰিম। এই পাব্লিক সেক্টৰ বেংকসমূহৰ
কোনবিলাক বেংক পাব্লিক সেক্টৰ বেংক হয়, কোনবিলাক প্ৰাইভেট সেক্টৰ বেংক হয়, এই গোটেইসমূহ লিষ্ট আমি নেক্সট বেলেগ এটা ভিডিঅ ডিসকাস কৰিম। ঠিক আছে, পাব্লিক সেক্টৰ মানে গম পালে যোনবিলাক আমাৰ গভৰ্নমেন্ট অফ ইণ্ডিয়াই কি কৰে, ওন কৰে আৰু অপাৰেট কৰে। তাৰ পিছত আহিলে প্ৰাইভেট সেক্টৰ বেংকছ। প্ৰাইভেট সেক্টৰ বেংকবিলাক কোনে অপাৰেট কৰে আৰু কোনে ওন কৰে? প্ৰাইভেট ইণ্ডিভিজুৱেল বা কৰ্পোৰেচন বা প্ৰাইভেট কোম্পানীবিলাকে যোনবিলাক বেংক ওন কৰে সেইবিলাকে হৈছে প্ৰাইভেট সেক্টৰ বেংক। এতিয়া এটা প্ৰাইভেট সেক্টৰ বেংকত কি থাকে, সেই কোম্পানীটোৰ ষ্টেক 51% বা তাতকে বেছি থাকে। ঠিক আছে, ফৰ এক্সাম্পল ফেডাৰেল বেংক, এক্সিছ বেংক এক্সেট্ৰা। ঠিক আছে, নেক্সট ফৰেইন বেংকছ। ফৰেইন বেংকছবিলাক হৈছে এইবিলাক বেংক যোনবিলাক বেংকৰ ব্ৰাঞ্চ আমাৰ ইণ্ডিয়াত আছে, কিন্তু তেখেতলোকৰ হেডকোৱাৰ্টাৰবোৰ ক'ত আছে? বেলেগ বেলেগ কাণ্ট্ৰিত আছে। যেনে নেশ্যনেল অষ্ট্ৰেলিয়া বেংক। এই নেশ্যনেল অষ্ট্ৰেলিয়া বেংকটো হেডকোৱাৰ্টাৰ অষ্ট্ৰেলিয়াত আছে, কিন্তু তেখেতলোকৰ ব্ৰাঞ্চ আমাৰ ভাৰতত দেখা যায়। ঠিক সেইদৰে আমাৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ হেডকোৱাৰ্টাৰ আমাৰ ইণ্ডিয়া মুম্বাইত আছে, কিন্তু আমাৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ ব্ৰাঞ্চো কিন্তু বাহিৰা দেশত আছে। ঠিক আছে, তেনেকে ফৰেইন বেংকছৰ এক্সাম্পল কি হ'ব? আৰু এটা ডিউটছ বেংক এক্সেট্ৰা। ঠিক আছে, এই গোটেইসমূহ বেংকৰ এক্সাম্পলছখিনি আমি এটা স্পেচিয়েল ভিডিঅ'ত ডিছকাছ কৰিম, গতিকে সেইটো আপোনালোকে চিন্তা কৰিব নালাগে। নেক্সট, nationalized bank. Those banks which were private during birth but later becomes public sector bank by government aid. এতিয়া ধৰক এটা বেংক ফৰ্ম কৰিছে এটা প্ৰাইভেট কোম্পানীয়ে। ঠিক আছে, ধৰক 5 বছৰ 10 বছৰ দিন সেই বেংকটো সেই প্ৰাইভেট কোম্পানীটোৱে ওন আৰু অপাৰেট কৰিলে। তাৰপিছত কি হ'ল, গভৰ্ণমেণ্টে সেই বেংকটোৰ ষ্টেক আধাতকৈ বেছি লৈ ল'লে। তাৰমানে কি কৰা হ'ল, সেই বেংকটো নেশ্যনেলাইজ হৈ গ'ল। সেই সেনেকুৱা বেংকবিলাকক আমি কি বুলি ক'ম? নেশ্যনেলাইজ বেংক। ঠিক আছে, মনত ৰাখিব। নেক্সট টাইপটো হৈছে ডেভেলপমেণ্ট বেংক। এই ডেভেলপমেণ্ট বেংকসমূহে কিহত ফ'কাছ কৰে? ফ'কাছ অন ডেভেলপমেণ্ট অফ চাৰ্টেইন ইকনমিক চেক্টৰ। ঠিক আছে, যেনে ধৰক নাবাৰ্ড। আপোনালোকে নাবাৰ্ডৰ বেংকটোৰ কথা নিশ্চয় শুনিছে। এই নাবাৰ্ড বেংকৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। ঠিক আছে, এই বেংকটোৱে কি কৰে? এই বেংকটোৱে আমাৰ ৰুৰেল অৰ্থাৎ গাঁও অঞ্চলৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট বা এনেকুৱা চাৰ্টেইন কিছুমান ইকনমিক চেক্টৰৰ মানুহৰ কাৰণে কি কৰে? স্পেচিয়েলি ফ'কাছড হয়। তেখেতলোকক লোন দিয়ে কম ইণ্টাৰেষ্ট ৰেটত, আৰু তেখেতলোকৰ কাৰণে সুবিধা হোৱাকৈ এই বেংকসমূহ ফৰ্ম কৰা হৈছে। ঠিক আছে, নেক্সট আমি পঢ়িম স্মল ফাইনেন্স বেংক। ঠিক আছে, স্মল ফাইনেন্স বেংক কোনবিলাক হয়? This type of banks looks after the micro industries, small farmers and the unorganized sector of the society. ঠিক আছে, এইসমূহ বেংকে কোনসকল লোকক ফ'কাছ কৰে বা কোনসকল লোকক টাৰ্গেট কৰে? আমাৰ মাইক্ৰ' ইণ্ডাষ্ট্ৰিজ আৰু আমাৰ স্মল ফাৰ্মাৰ্ছ। এতিয়া যিবিলাক ফাৰ্মাৰ্ছে আমাৰ অতি কম মাত্ৰাত ফাৰ্মিং কৰে বা আনঅৰ্গেনাইজ কিছুমান চেক্টৰ, সেইসমূহৰ কাৰণে কি আমাৰ স্মল ফাইনেন্স বেংক কি বুলি কোৱা হৈছে? ফৰ্ম কৰা হৈছে। যেনে ধৰক আপোনালোকে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ নাম নিশ্চয় শুনিছে। তেখেতলোকে কি কৰে? আমাৰ সৰু সুৰা খেতিয়ক, যোনবিলাক আমি সৰু সুৰা খেতিয়ক বুলি ক'ব পাৰোঁ, তেখেতলোকৰ কাৰণে এই স্মল ফাইনেন্স বেংকবিলাকে কি কৰে? খুব কম ইণ্টাৰেষ্ট ৰেটত লোন দিয়ে আৰু তেখেতলোকক সহায় কৰে। ঠিক আছে, তাৰপিছত আহিলে ৰিজনেল ৰুৰেল বেংকছ, যাক আমি শ্বৰ্টত কি বুলি কওঁ? RRB। ঠিক আছে, এইসমূহ বেংক ৰুৰেল এৰিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ডেভেলপমেণ্টৰ কাৰণে এই ৰিজনেল ৰুৰেল বেংকসমূহ ফৰ্ম কৰা হৈছে। আপোনালোকে নিশ্চয় শুনিছে আসাম গ্ৰামীণ বিকাশ বেংক। এইসমূহ বেংকে কি কৰে? গাঁৱলীয়া অঞ্চলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে মানুহক সহায় কৰে। ঠিক আছে, তাৰপিছত আহিলে কোঅপাৰেটিভ বেংকছ। এইসমূহ বেংকে কি কৰে? দিছ বেংক লেণ্ডছ এণ্ড বৰ'জ ফ্ৰম এ বৰ্ডাৰাইজ এৰিয়া। ঠিক আছে, ধৰক আপোনালোকৰ অঞ্চলত এটা কোঅপাৰেটিভ বেংক আছে,
এই বেংকটোৱে তেনেহ'লে সেই আপোনালোকৰ অঞ্চলৰ এটা নিশ্চিত এটা এৰিয়া মাজতহে সেই মানুহখিনিক বা সেই অঞ্চলৰ বাসিন্দাক কি কৰে ফাইনেন্সিয়েলি হেল্প প্ৰভাইড কৰিব ঠিক আছে আৰু এই কোঅপাৰেটিভ বেংকবোৰ কোনে অৰ্গেনাইজ কৰে ষ্টেট গভৰ্ণমেণ্টে এতিয়া আমি যোনটো এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো সেয়া এপেক্স বেংক এই এপেক্স বেংকটো এটা কি হয় কোঅপাৰেটিভ বেংকে হয় ঠিক আছে টাইপছ অফ বেংকৰ আমাৰ আজি ভিডিঅ'টোত এইখিনিয়ে আছিলে আমি সকলো ধৰণৰ বেংকৰ টাইপ এইটো ভিডিঅ'ত ডিছকাছ কৰিলো মই আশা কৰিছো আপোনালোকে ভিডিঅ'টো ভাল পালে নেক্সট ক্লাছত আমি পঢ়িম টাইপছ অফ বেংকিং ঠিক আছে যেনে ধৰক আপোনাৰ ব্ৰাঞ্চ বেংকিং হোলচেল ৰিটেইল মিক্স এনেকৈ বহুতকেইটা টাইপৰ বেংকিং আছে সেইখিনি আমি নেক্সট ক্লাছত ডিছকাছ কৰিম আপোনালোকে ভিডিঅ'টো ভাল পোৱাৰ কাৰণে মই আপোনালোকক বহুত ধন্যবাদ জনাইছো আৰু স্পেচিয়েলি এই সিৰিজটো আপোনালোকে বহুত ভাল পাইছে তাৰ কাৰণে মই আপোনালোকক বহুত ধন্যবাদ জনাইছো লগতে আপোনালোকে আমাৰ চেনেলৰ বাকিখিনি সিৰিজো এবাৰ চেক আউট কৰিব ঠিক আছে আজিলৈ ইমানেই আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ জনাইছো পুনৰ এটা ভিডিঅ'ত নিশ্চয় লগ পাম থেংক ইউ